মই ধূমপান নকৰো, মদ নাখাও, কিন্তু তথাপি মোৰ কেঞ্চাৰ হ'ল। এইটো কেনেকৈ সম্ভৱ? কেঞ্চাৰক ভালদৰে বুজিবলৈ হ'লে আমি মানুহৰ শৰীৰটোৰ কোষবোৰক বুজিব লাগিব। প্ৰতিদিনে আমাৰ শৰীৰত 330 বিলিয়ন কোষৰ মৃত্যু হয় আৰু পুনৰ জন্ম হয়। যুৱৰাজ সিঙৰ যেতিয়া কেঞ্চাৰ হৈছিল, সঞ্জয় দত্তৰ যেতিয়া কেঞ্চাৰ হৈছিল, তেতিয়া তেওঁলোক কেমোথেৰাপি কৰি থাকোঁতে ব্যায়াম কৰিছিল। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ এই পৰ্যায়ৰ নিষ্ঠা থকাটো অতি প্ৰয়োজনীয়। বিশ্বৰ প্ৰায় 42% কৰ্কট ৰোগী প্ৰতিৰোধযোগ্য হয়। কেঞ্চাৰৰ পৰা নিজকে বচাব বিচাৰিলে এই 5টা কাম কৰিব লাগিব। কেঞ্চাৰ হৈছে এনেকুৱা ৰোগ যিয়ে মানুহক আটাইতকৈ বেছি ভয় খুৱাই দিয়ে। কুইন চিনেমাত এটা বিখ্যাত সংলাপ আছিল, য'ত মুখ্য চৰিত্ৰটোৰ নাম আছিল ৰাণী। गुप्ता अंकल का ना कैंसर हो गया। उन्होंने कभी शराब नहीं पी, सिगरेट नहीं पी, फिर भी कैंसर हो गया। इससे अच्छा तो पी लेते। সেয়া বাৰু এক কমেডি দৃশ্য আছিল, যদিও বহুতে আচলতে একে কথাকেই ভাবে। বহুতে এনে ধৰণৰ ব্যক্তিক চিনি পায় যিয়ে কেতিয়াও ধূমপান কৰা নাই, কেতিয়াও মদ্যপান কৰা নাই, কিন্তু তথাপি তেওঁলোকৰ কেঞ্চাৰ হৈছিল। এইটো কেনেকৈ সম্ভৱ? আনহাতে গোটেই জীৱন ধূমপান কৰা মানুহো আছে যিসকলে কেতিয়াও কেঞ্চাৰ ৰোগত ভোগা নাছিল বা ভোগা নাই। সত্য কথাটো হ'ল কেঞ্চাৰ নিজে এটা অতি জটিল বিষয়। মদ্যপান কৰিলে 7টা বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যেনে লিভাৰ কেঞ্চাৰ, স্তন কেঞ্চাৰ, খাদ্যনলীৰ কৰ্কট ৰোগ, আৰু ধূমপানে 16টা ভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, যেনে হাঁওফাঁওৰ কৰ্কট ৰোগ, মুখৰ কৰ্কট ৰোগ, ডিঙিৰ কৰ্কট ৰোগ, অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। কিন্তু কেঞ্চাৰ কেৱল 16 প্ৰকাৰৰে নহয়, 200ৰো অধিক বিভিন্ন ধৰণৰ কেঞ্চাৰ ৰোগ আছে। গতিকে মদ আৰু ধূমপান নিশ্চিতভাৱে কেঞ্চাৰৰ দুটা ডাঙৰ কাৰণ, কিন্তু কেঞ্চাৰৰ আন বহুতো কাৰণ আছে। কি কি কাৰণত আপুনি কেঞ্চাৰ ৰোগৰ পৰা মুক্তি পাব পাৰে, কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম কৰিব পাৰে? এই ৰোগে সঠিকভাৱে কেনেকৈ কাম কৰে আৰু মানুহৰ বাবে ইমান ক্ষতিকাৰক কিয়? আজিৰ ভিডিঅ'টোত কেঞ্চাৰ ৰোগক গভীৰভাৱে বুজি ল'ব লওক। চিৰাগ নামৰ এটি সৰু শিশু যেতিয়া তেওঁৰ পিতৃ মাতৃয়ে ৰুটিন চেকআপ কৰিলে, তেতিয়া তেওঁলোকে গম পালে যে তেওঁৰ হিমগ্লবিনৰ মাত্ৰা অতি কম। এটা পৰীক্ষাত চিৰাগৰ থেলিচেমিয়া মেজৰ নামৰ তেজৰ বিকাৰ বুলি জানিব পৰা গৈছে। It was a random test by which we came to know that he is thalassemia major, and then the life took a turn. অৰ্থাৎ চিৰাগে গোটেই জীৱন তেজ উৎপন্ন কৰিব পৰা নাছিল। প্ৰতি বছৰে ভাৰতত প্ৰায় 10,000ৰ পৰা 15,000 শিশুৰ থেলিচেমিয়া ৰোগ ধৰা পৰে। ভাৰতক বিশ্বৰ থেলিচেমিয়াৰ ৰাজধানী বুলি কোৱাটো কোনো আচৰিত কথা নহয়। এয়া বংশগত ৰোগ, অৰ্থাৎ আপোনাৰ পৰিয়ালৰ কাৰোবাৰ যদি আছে তেন্তে আপোনাৰ হোৱাৰ সম্ভাৱনা থাকে, কিন্তু থেলিচেমিয়াই কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। 2015 চনৰ টাইৱানত এক অধ্যয়ন কৰা হৈছিল, য'ত দেখা গৈছে যে সাধাৰণ জনসংখ্যাৰ তুলনাত থেলিচেমিয়া ৰোগীৰ কৰ্কট ৰোগ অৰ্থাৎ কেঞ্চাৰ বেমাৰ 52% বেছিকৈ হয়। প্ৰতি 3 সপ্তাহৰ মূৰে মূৰে চিৰাগক ট্ৰান্সফিউজনৰ বাবে হস্পিটাললৈ নিয়াৰ সময়ত মাক দেউতাকক সুধিছিল, মোৰ লগৰবোৰ হস্পিটাললৈ নাযায়, মোক কিয় লৈ যোৱা হৈছে? My friends doesn't go any hospital. Why always I had to go? I used to say, it's not like the beta. They also go for fever, something and all like that only. So he was very small. So okay, mama, okay, fine. কিন্তু চিৰাগৰ বয়স যেতিয়া 7 বা 8 বছৰ হ'ল, তেতিয়া তেওঁ বুজিব ধৰিলে যে তেওঁৰ লগত এটা ইছ্যু আছে, যাৰ বাবে তেওঁ প্ৰতি 3 সপ্তাহৰ মূৰে মূৰে হস্পিটাললৈ যাবলগীয়া হৈছিল। ঔষধ লৈ চিৰাগে সেই ট্ৰান্সফিউজন প্ৰক্ৰিয়াৰ লগত খাপ খাবলৈ ধৰিলে। আইভি লাইন স্পৰ্শ কৰিলে সি নাকান্দিলেও তাৰ মাক দেউতাকে যথেষ্ট কষ্ট অনুভৱ কৰিছিল। তাৰ পিছত এদিন ডাক্তৰে তেওঁক এটা DKMSৰ কথা ক'লে, যিটো হৈছে ষ্টেম চেল ৰেজিষ্ট্ৰি। এতিয়া কেঞ্চাৰক বুজিবলৈ হ'লে বন্ধুসকল ষ্টেম চেল বুজাটো অতি প্ৰয়োজনীয়, কাৰণ ষ্টেম চেল আৰু কেঞ্চাৰৰ মাজত বহুত ডাঙৰ যোগসূত্ৰ আছে। এই ষ্টেম চেলবোৰ কি কি তেওঁলোকৰ নামৰ পৰা অলপমান অনুমান কৰিব পাৰি। ষ্টেম চেল এইবোৰ কোষৰ পৰা আন কোষ গঠন হয়। ইহঁতে নিজকে বিভিন্ন ধৰণৰ কোষলৈ ৰূপান্তৰিত কৰিব পাৰে। ইয়াৰ লগতে ষ্টেম চেলবোৰে নিজকে ৰিজেনেৰেট কৰিব পাৰে। এই কোষবোৰৰ পৰা ৰক্তকণিকা গঠন হয়, ছালৰ কোষ গঠন হয়, মাংসপেশীৰ গঠন হয়। এই কোষবোৰে ক্ষতিগ্ৰস্ত টিস্যুবোৰ মেৰামতি কৰিব পাৰে, আৰু সেইবাবে তেজৰ কৰ্কট ৰোগ অৰ্থাৎ ব্লাড কেঞ্চাৰ আৰু তেজৰ বিকাৰৰ চিকিৎসাৰ বাবে ষ্টেম চেল অতি গুৰুত্বপূৰ্ণ। গৰ্ভাৱস্থাৰ আৰম্ভণিতে যেতিয়া নিষিক্ত কণী অৰ্থাৎ ডিম্বাণু ব্লাষ্ট'চিষ্ট গঠন হয়, তেতিয়া অতি প্ৰাৰম্ভিক পৰ্যায়ৰ ভ্ৰূণ গঠন হোৱাৰ আগতে ব্লাষ্ট'চিষ্টত পোৱা ষ্টেম চেলবোৰক ভ্ৰূণৰ ষ্টেম চেল বোলা হয়। আৰু এই কোষবোৰে শৰীৰৰ যিকোনো কোষৰ ৰূপ ল'ব পাৰে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল মানুহ ডাঙৰ হোৱাৰ লগে লগে প্ৰাপ্তবয়স্ক মানুহৰ কোনো ষ্টেম চেল নাথাকে, যিবোৰ কোনো
ধৰণৰ কোষলৈ পৰিণত হ'ব পাৰে। প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত দেহগত ষ্টেম চেল বুলি কোৱা ষ্টেম চেলবোৰ শৰীৰৰ কলা অৰ্থাৎ টিস্যু বা অংগ অনুসৰি পৃথক হ'ব পাৰে। উদাহৰণস্বৰূপে আমাৰ মগজুৰ ষ্টেম চেলবোৰ কেৱল মগজুৰ কোষলৈকেহে পৰিণত হ'ব পাৰে। আমাৰ ছালৰ ষ্টেম চেলবোৰ কেৱল ছালৰ কোষলৈকেহে পৰিণত হ'ব পাৰে। আৰু আমাৰ তেজৰ ষ্টেম চেলবোৰ কেৱল বিভিন্ন ধৰণৰ ব্লাড চেললৈকেহে ৰূপান্তৰিত হ'ব পাৰে। মুঠতে আমাৰ শৰীৰত প্ৰায় 400টা বিভিন্ন প্ৰকাৰৰ কোষ আছে, যেনে ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, স্নায়ু কোষ, চৰ্বি কোষ, ছালৰ কোষ। 2023 ছেপ্টেম্বৰ মাহত কৰা গৱেষণাৰ মতে আমাৰ শৰীৰত মুঠ কোষৰ সংখ্যা ট্ৰিলিয়নৰ ঘৰত, মানে ভাবিব পাৰিছে কিমান কোষ আছে। এটা সৰু শিশুৰ 17 ট্ৰিলিয়ন কোষ থাকে। গড় প্ৰাপ্তবয়স্ক মহিলা মানুহৰ 28 ট্ৰিলিয়ন আৰু গড় প্ৰাপ্তবয়স্ক পুৰুষৰ শৰীৰত 36 ট্ৰিলিয়ন অৰ্থাৎ 36 লাখ কোটি কোষ থাকে। প্ৰতিদিনে আমাৰ শৰীৰত কোটি কোটি কোষৰ মৃত্যু হয় আৰু কোটি কোটি নতুন কোষৰ সৃষ্টি হয়। বিশেষভাৱে প্ৰতিদিনে 330 বিলিয়ন কোষ অৰ্থাৎ আমাৰ শৰীৰৰ মুঠ কোষৰ 1% কোষ সলনি হয়। দাৰ্শনিকভাৱে চাইণ্টিফিকেলি কোৱা হয় যে আপুনি ৰাতিপুৱা যিজন ব্যক্তি আছিল সন্ধিয়া সেইজন হৈ নাথাকে, আৰু আপুনি সন্ধিয়াও যিজন ব্যক্তি আছিল সেইজন আকৌ ৰাতিপুৱা হৈ নাথাকে। আপুনি প্ৰতি মুহূৰ্তত সলনি হৈ থকা এখন নদীৰ দৰে হয়। আমাৰ শৰীৰৰ প্ৰেক্ষাপটত এই কথা আক্ষৰিক অৰ্থত সত্য, আৰু এই পৰিৱৰ্তন প্ৰতি মুহূৰ্তত প্ৰতিদিনে কোষৰ পুনৰুৎপাদন ষ্টেম চেলে কৰে। বিভিন্ন টিস্যুৰ পুনৰুৎপাদনত সেই টিস্যুৰ ষ্টেম চেলবোৰে সেই কাম কৰে। কিন্তু এই সকলোবোৰৰ মাজত আমাৰ শৰীৰৰ এটা অতি অনন্য অংগ হৈছে আমাৰ যকৃত অৰ্থাৎ লিভাৰ। আমাৰ লিভাৰটো এটা অতি অনন্য অংগ, কাৰণ তাত সম্পূৰ্ণ বিশেষ যকৃতৰ কোষবোৰো বিভক্ত হৈ থাকে আৰু ইয়াৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ লিভাৰ হৈছে আমাৰ শৰীৰৰ একমাত্ৰ অংগ যিয়ে জেঠী পোকৰ নেজৰ দৰে কাম কৰে। জেঠীৰ নেজডাল কাটিলে পুনৰ বাঢ়ে, এই কথা আপুনি জানে। একেদৰে আমাৰ যকৃতৰ অৰ্থাৎ লিভাৰৰ 90% যদি আমি কাটি পেলাই দিওঁ সি পুনৰ আগৰ ৰূপ ল'ব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে লিভাৰ কেতিয়াও বেয়া হ'ব নোৱাৰে। যদি আপুনি কয় যে বিয়েৰ একেবাৰে মদ নহয়, ৱাইন স্বাস্থ্যৰ বাবে ভাল, আৰু আপুনি সেই সকলৰ মাজৰ এজন যিয়ে কয় যে মই একে সময়তে ইমান কেইটা শ্বট খাই দিওঁ, মদ্যপান কৰিলে লিভাৰৰ ওপৰত আটাইতকৈ বেছি বেয়া প্ৰভাৱ পৰে আৰু লিভাৰৰ কৰ্কট ৰোগ অৰ্থাৎ লিভাৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহুত পৰিমাণে বাঢ়ি যায়। কিন্তু কেৱল মদেই নহয়, যদি আপুনি জাংক ফুড খায়, ওজন বৃদ্ধি কৰি থাকে, হাৰ্বেলৰ নামত বিভিন্ন কোম্পানীৰ এইটো সেইটো পেটৰ ভিতৰত সোমোৱাই থাকে, তেন্তে লিভাৰৰ সমস্যা হ'ব পাৰে। ভাৰতত প্ৰতি বছৰে প্ৰায় 2,70,000 লোক লিভাৰ ৰোগৰ বাবে মৃত্যুমুখত পৰে। বিশ্বত যকৃতৰ অৰ্থাৎ লিভাৰ ৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰায় 18.3%। কিন্তু ষ্টেম চেল আৰু পুনৰুৎপাদনৰ বিষয়টোলৈ উভতি আহি এটা কথা স্পষ্ট কৰাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ কোষবোৰে নিজকে নৱীকৰণ আৰু পুনৰুৎপাদন কৰাৰ হাৰত বেলেগ বেলেগ। উদাহৰণস্বৰূপে 2008 চনৰ মে' মাহত কৰা এক বৃহৎ অধ্যয়নত দেখা গৈছে যে প্ৰতি বছৰে শৰীৰত 10% চৰ্বি কোষ সলনি হয়। অৰ্থাৎ শৰীৰৰ সকলো চৰ্বি কোষ মানে ফেট চেলবিলাক সলনি কৰিবলৈ প্ৰায় 10 বছৰ সময় লাগে। ইয়াত এটা অতি আকৰ্ষণীয় পাৰ্শ্ব বিষয় আছে, সেইটো হ'ল আমাৰ মগজুৰ কোষবোৰেও পুনৰ উৎপাদন কৰিব পাৰেনে? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি বৈজ্ঞানিক বিতৰ্ক চলি আছে। আমাৰ মগজুৰ অধিকাংশ নিউৰন আমাৰ জন্মৰ সময়লৈকে গঠিত হয় বুলি বিশ্বাস কৰা হয়, প্ৰায় 100 বিলিয়ন নিউৰন। কিন্তু শেহতীয়া গৱেষণাই ইংগিত দিছে যে মগজুৰ দুটা অংশতহে সীমিত নিউৰোজেনেচিছ অৰ্থাৎ মগজুৰ কোষৰ পুনৰুৎপাদন দেখা গৈছে। এটা হ'ল হিপোকেম্পাছ, যিটো আমাৰ স্মৃতি, শিক্ষণ আৰু আৱেগৰ লগত জড়িত, ইমোচন গম পাইছে নহয়। আৰু দ্বিতীয়টো হ'ল ঘ্ৰাণৰ বাল্ব, যিটো গন্ধ ল'বৰ বাবে দায়বদ্ধ। In the hippocampus and in the olfactory bulb, there are two regions where new neurons are made throughout life. হিপোকেম্পাছ আৰু ঘ্ৰাণ বাল্বত দুটা অঞ্চল আছে য'ত গোটেই জীৱন নতুন নিউৰন গঠন হয়, আমাৰ ছালৰ কোষবোৰৰ দৰে। প্ৰতিদিনে আমাৰ শৰীৰে 50 কোটি ছালৰ কোষ সলনি কৰে। ইয়াৰ অৰ্থ কি জানেনে? প্ৰতি 4 সপ্তাহৰ মূৰে মূৰে আমাৰ সমগ্ৰ ছালখন ৰিপেয়াৰ হয়। আৰু 4 সপ্তাহ আটাইতকৈ দ্ৰুত পুনৰুৎপাদনৰ সময় এনেকুৱা নহয়। আমাৰ অন্ত্ৰ অৰ্থাৎ আমাৰ ইণ্টেষ্টাইনৰ আৱৰণখন মাত্ৰ 5 পৰা 7 দিনৰ সম্পূৰ্ণৰূপে ৰিপেয়াৰ হ'ব পাৰে। নতুন ৰক্তকণিকাবোৰ 1 ছেকেণ্ডতে 2 পৰা 3 মিলিয়ন চেল কোষ উৎপন্ন কৰিব পাৰে। ইহঁতৰ গড় আয়ুস মাত্ৰ 120 দিন। এবাৰ ভাবি চাওকচোন, আমাৰ শৰীৰে অহৰহ আমাক নতুন কৰি তুলিবলৈ কিমান চেষ্টা কৰি আছে আৰু ইয়াক কিমান আচৰিত। অহৰহ নতুন কোষ ৰিজেনেৰেট হয়। এই কাৰণেই
আপুনি ক'ৰবাত যদি পঢ়ি যায়, আঘাত পায়, আৰু সেয়া ডাঙৰ কথা নহয়, কাৰণ আপোনাৰ ছালৰ কোষবোৰ ৰিজেনেৰেট হয়। যদি আপুনি আপোনাৰ তেজ দান কৰে তেন্তে মাত্ৰ 24 ঘণ্টাৰ ভিতৰতে তেজৰ পৰিমাণ অৰ্থাৎ প্লাজমা পুনৰ ঘূৰি আহে। আপুনি আন কাৰোবাক দান কৰা সকলো ৰক্তকণিকা 4 পৰা 6 সপ্তাহৰ পিছত ঘূৰি আহে, মানে আপুনি আগৰ নিচিনা হৈ পৰে। ইয়াৰ সকলোবোৰ ৰিপ্লেনিশমেণ্ট, ৰিপেয়াৰ আৰু ৰিজেনেৰেটৰ কাৰণে হয়। কিন্তু যদি কোনো কোষত কোনো জিনৰ ক্ষতি হয় তেন্তে কি হ'ব? আপুনি এটা জিনক এনে এটা প্ৰগ্ৰেম বুলি ভাবিব পাৰে য'ত কোষটোৰ বাবে বিশদ নিৰ্দেশনাৰ গোট থাকে। যদি কোষৰ জিনত কোনো পৰিৱৰ্তন বা ভুল হয় তেন্তে ইয়াক মিউটেশ্যন বোলে। ইয়াৰ কাৰণে কোষৰ বৃদ্ধিত ব্যাঘাত জন্মাব পাৰে। এনে পৰিস্থিতিৰ বাবে আমাৰ শৰীৰৰ কিছু বিকল্প আছে। আমাৰ শৰীৰত কিছুমান ব্যৱস্থা আছে যিয়ে জিনৰ ক্ষতিৰ বিৰুদ্ধে যুঁজ দিয়ে, যেনেকৈ P53 টিউমাৰ ছাপ্ৰেছৰ জিন নিৰাপত্তাৰক্ষীৰ দৰে কাম কৰে। এই জিনৰ দ্বাৰা উৎপন্ন হোৱা প্ৰটিনে ক্ষতিগ্ৰস্ত জিনটো মেৰামতি কৰে, ৰিপেয়াৰ কৰে। একেদৰে ফিল্টাৰৰ দৰে কাম কৰা জিন এটাও আছে। যদি কোনো কোষ অতি পুৰণি বা ক্ষতিগ্ৰস্ত হয় তেন্তে জিনে কোষটোক মৃত্যুৰ কাৰণে নিৰ্দেশ দিয়ে, কয় তই মৰি যা, তোৰ কাম নাই আৰু। এই প্ৰক্ৰিয়াটোক প্ৰগ্ৰেমড চেল ডেথ বা এপ'এপটেচিছ বোলা হয়। চেলটোৱে আক্ষৰিক অৰ্থত কৈছে আপোনাৰ কাম শেষ হ'ল, ইয়াৰ পৰা ওলাই যা। আন কিছুমান জিন আছে যিয়ে মেকানিকৰ দৰে কাম কৰে, ক্ষতিগ্ৰস্ত জিন মেৰামতি কৰে। গতিকে যদি আমাৰ কোষবোৰৰ কিবা ক্ষতি হয় তেন্তে আমাৰ শৰীৰত সিকিউৰিটি গাৰ্ড জিন, ফিল্টাৰ জিন, মেকানিক জিন, এই সকলোবোৰৰ সৈতে আমাৰ ক্ষতিগ্ৰস্ত কোষবোৰৰ বৃদ্ধি বন্ধ কৰিব পাৰি, মেৰামতি কৰিব পাৰি, আনকি শৰীৰৰ পৰা আঁতৰাইও পেলাব পাৰি। কিন্তু চিন্তা কৰিবলগীয়া কথাটো হ'ল এই জিনবোৰ ক্ষতি হ'লে কি হ'ব? যদি নিৰাপত্তাৰক্ষী, ফিল্টাৰ, মেকানিক সকলোবিলাকৰ ক্ষতি হৈ যায় তেন্তে কোনে যত্ন ল'ব আমাৰ? দুৰ্ভাগ্যজনকভাৱে কোনোৱেই নহয়। আৰু এনে পৰিস্থিতিক কেঞ্চাৰ বুলি কোৱা হয়। যদি কোনো কোষৰ জিন এটা মিউটেশ্যনৰ বাবে ক্ষতিগ্ৰস্ত হয় আৰু ই নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি পায় তেন্তে এনে কোষক কেঞ্চাৰ চেল বুলি কোৱা হয়। কেঞ্চাৰ চেলবোৰ ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যে স্বাভাৱিক সুস্থ কোষৰ বাটত বাধাৰ সৃষ্টি কৰে। এই কেঞ্চাৰ চেলবোৰ প্ৰায়ে আন কোষত অনুপ্ৰৱেশ কৰাৰ ক্ষমতা থাকে আৰু এই কাৰণেই শৰীৰৰ এটা অংশৰ পৰা কেঞ্চাৰ আৰম্ভ হয়, কিন্তু বন্ধ নহ'লে শৰীৰৰ আনটো অংশলৈকে ই বিয়পি পৰে। যেতিয়া শৰীৰৰ এটা অংশৰ পৰা এটা কেঞ্চাৰ কোষ অৰ্থাৎ কেঞ্চাৰ চেল শৰীৰৰ আন এটা অংশলৈ বিয়পি পৰে তেতিয়া এই প্ৰক্ৰিয়াটোক মেটাষ্টেচিছ বোলা হয়। ইয়াৰ বাবেই আমাৰ শৰীৰৰ স্বাভাৱিক কাৰ্যকলাপ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰে। এনে জিনৰ ক্ষতিৰ কাৰণ কি আৰু আমি ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ এই বিষয়ে আমি ভিডিঅ'টোৰ শেষত কথা পাতিম। এতিয়া আমি অকণমান ট্ৰিটমেণ্টৰ বিষয়ে কথা পাতোঁ। কেঞ্চাৰৰ আটাইতকৈ বিখ্যাত চিকিৎসা হৈছে কেমোথেৰাপি। এটা শক্তিশালী ৰাসায়নিক পদাৰ্থৰ সহায়ত এই কেঞ্চাৰ কোষবোৰক হত্যা কৰা এই প্ৰক্ৰিয়াটোকে কেমোথেৰাপি বুলি কোৱা হয়। এই প্ৰক্ৰিয়াৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল এই শক্তিশালী ৰাসায়নিক পদাৰ্থবোৰে কেঞ্চাৰ চেলবোৰ হত্যা কৰোঁতে কিছুমান ভাল সুস্থ কোষকো মাৰি পেলায়। কেমোথেৰাপিৰ ৰাসায়নিক পদাৰ্থই বিভাজনৰ প্ৰক্ৰিয়াৰ মাজত থকা কোষবোৰক লক্ষ্য কৰি লয়। শৰীৰৰ দ্ৰুত পুনৰ উৎপাদনশীল সুস্থ কোষবোৰকো কেঞ্চাৰ কোষৰ লগত আক্ৰমণ কৰে আৰু এই কাৰণে কেমোথেৰাপি লোৱা লোকসকল প্ৰায়ে টকলা অৰ্থাৎ মূৰৰ চুলি নাইকিয়া হৈ পৰে, কাৰণ চুলিৰ গুৰিৰ কোষবোৰ দ্ৰুত গতিত পুনৰ বৃদ্ধি পোৱা কোষ হয়। লগতে আমাৰ অন্ত্ৰৰ কোষবোৰো অতি দ্ৰুত গতিত পুনৰ বৃদ্ধি পায় আৰু এই কাৰণে কেমোথেৰাপি সময়ত পাচন তন্ত্ৰৰ সমস্যা হয়, বমি, ডায়েৰিয়া হয়। আমাৰ বন মেৰৰ কোষবোৰো ধ্বংস হৈ যায়। বন মেৰ হৈছে আমাৰ হাড়ত পোৱা কোমল স্পঞ্জৰ দৰে টিস্যু, এটা হালধীয়া বন মেৰু য'ত ষ্টেম চেল থাকে যিবোৰ চৰ্বি, কাৰ্টিলেজ বা হাড়ৰ কোষলৈ পৰিণত হয়। আনটো হ'ল ৰঙা বন মেৰু য'ত তেজৰ ষ্টেম চেল থাকে যিবোৰ ৰক্তকণিকা, শ্বেত ৰক্তকণিকা বা প্লেটিলেটলৈ ৰূপান্তৰিত হয়। মই কোৱাৰ দৰে আমাৰ ৰক্তকণিকাবোৰো দ্ৰুতগতিত পুনৰ বৃদ্ধি পোৱা কোষ আৰু কেমোথেৰাপিৰ বাবে ইয়াৰ ক্ষতি হয়। ৰক্তকণিকাৰ অভাৱৰ বাবে ৰক্তহীনতা হ'ব পাৰে। হিমোগ্লোবিনৰ মাত্ৰা প্ৰায়ে কমি যায়। প্লেটিলেটে তেজ জমা হোৱাত সহায় কৰে। আমি যেতিয়া আঘাত পাওঁ বা ঘাঁ হৈ যায় তেতিয়া তেওঁলোকে আহি সেই ঘাঁটো ভাল কৰাত কাম কৰে, কিন্তু কম হ'লে ঘাত অত্যাধিক ৰক্তক্ষৰণ হ'ব পাৰে। শ্বেত ৰক্তকণিকাবোৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত সহায় কৰে। আমাৰ চৰ্দি, জ্বৰ হ'লে তাক ঠিক কৰাত কাম কৰে, কিন্তু কেমোথেৰাপিৰ বাবে শ্বেত ৰক্তকণিকা কম হ'লে আন ৰোগৰ সম্ভাৱনাও বাঢ়ি যায়। এই কাৰণে কেমোথেৰাপিৰ সময়ত সুষম পুষ্টিকৰ খাদ্য খাব লাগে বুলি চিকিৎসকে প্ৰায় এডভাইচ কৰে।
ভালদৰে শুব লাগে, মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে, নিয়মিত গা ধুব লাগে, মাস্ক পৰিধান কৰিব লাগে, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জৰিয়তে বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা আঁতৰি থাকিব লাগে। নিয়মীয়াকৈ এক্সাৰচাইজ কৰা অতি গুৰুত্বপূৰ্ণ। বলিউডৰ অভিনেতা সঞ্জয় দত্তৰ কৰ্কট ৰোগৰ চিকিৎসাৰ সময়ত অংকলজিষ্ট ডাক্তৰ শ্ৰৱন্তী লিমায়ে কৈছিল যে কেমোথেৰাপিৰ সময়ত তেওঁ ট্ৰেডমিলত আছিল, এঘণ্টা ধৰি ব্যায়াম কৰিছিল। হয়তো সেইবাবেই আজি তেওঁ ইমান ভালকৈ সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে। এতিয়া ধৰি লওক কেমোথেৰাপিৰ জৰিয়তে কেঞ্চাৰ কোষবোৰ নাইকিয়া হৈছে, কিন্তু প্ৰশ্ন হয় ধ্বংস হৈ যোৱা সুস্থ কোষক আমি কেনেকৈ পুনৰুদ্ধাৰ কৰিম? ইয়াৰ বাবে ষ্টেম চেল ট্ৰান্সপ্লান্ট কৰা হয়, যাক বন মেৰৰ ট্ৰান্সপ্লান্ট বুলিও কোৱা হয়। ব্লাড কেঞ্চাৰ বা ব্লাড ডিছঅৰ্ডাৰ ৰোগীৰ বাবে এইটো এটা চিকিৎসা বিকল্প। কিছুমান ক্ষেত্ৰত এজন মানুহৰ সুস্থ ষ্টেম চেলহে তেওঁলোকক দিব পাৰি। এনে ক্ষেত্ৰত ইয়াক অট'লগাছ ষ্টেম চেল ট্ৰান্সপ্লান্ট বুলি কোৱা হয়। এজন ৰোগীৰ তেজ এফাৰেচিছ মেচিনৰ মাজেৰে যায়, ইয়াত ষ্টেম চেলবোৰ পৃথক কৰা হয় আৰু বাকী থকা তেজবোৰ সিফালৰ পৰা দেহত ঘূৰাই পঠাই দিয়া হয়। কেমোথেৰাপিৰ জৰিয়তে কেঞ্চাৰ কোষবোৰ নাইকিয়া কৰা হয় আৰু তাৰ পিছত ষ্টেম চেলবোৰ ঘূৰাই দিয়া হয়। বহু ক্ষেত্ৰত ৰোগীৰ নিজৰ শৰীৰত পৰ্যাপ্ত পৰিমাণে বন মেৰ নথকাৰ বাবে আন এজন দাতাৰ প্ৰয়োজন হয়। সুস্থ ৰক্তকণিকা বিচাৰি পোৱা নাযায়। এনে ক্ষেত্ৰত ইয়াক এল'জেনিক ষ্টেম চেল ট্ৰান্সপ্লান্ট বুলি কোৱা হয়। তেজ ল'বলৈ যেনেকৈ আপোনাৰ তেজৰ গোটটো দাতাৰ সৈতে মিলাই লোৱা প্ৰয়োজনীয়, একেদৰে ষ্টেম চেল ল'বলৈ আপোনাৰ HLA টাইপিং মিলাই লোৱাটো অতি প্ৰয়োজনীয়। HLA সম্পূৰ্ণ ৰূপ হ'ল হিউমেন লিউকোচাইট এণ্টিজেন টাইপিং। বেছি বিতংভাৱে নোযোৱাকৈ জানি থওক যে HLA ৰোগ প্ৰতিৰোধ ক্ষমতাৰ এটা গুৰুত্বপূৰ্ণ অংশ। আপোনাৰ HLA টাইপিং আপোনাৰ ভাই বা আপোনাৰ ভনীয়েকৰ লগত নিখুঁতভাৱে মিল খোৱাৰ সম্ভাৱনা খুবেই কম, মাত্ৰ 25%। ই কেতিয়াও আপোনাৰ পিতৃ মাতৃৰ লগত মিলিব নোৱাৰে, কাৰণ আপোনাৰ এটা অংশ আপোনাৰ পিতৃ মাতৃৰ এফালৰ পৰা আহে আৰু আনটো অংশ আপোনাৰ পিতৃ মাতৃৰ আন ফালৰ পৰা আহে। গতিকে যদি আপোনাৰ ভাইটি বা ভনীয়েকৰ লগত কোনো মিল নাই, তেন্তে আপোনাৰ HLA টাইপটো কোনো অসম্পৰ্কীয় ব্যক্তিৰ সৈতে মিল ল'ব লাগিব আৰু ইয়াৰ নিখুঁত মিলৰ সম্ভাৱনা খুবেই কম। লাখৰ ভিতৰত এজনহে পোৱা যায়। পৃথিৱীত লাখ লাখ মানুহৰ ভিতৰত এজনেহে এনে এজন ব্যক্তি পাব পাৰে যাৰ লগত আপোনাৰ HLA টাইপ মিল থাকে। এনে ক্ষেত্ৰত মিল থকা ডাটা কেনেকৈ বিচাৰি পাব? এই ভূমিকা ষ্টেম চেল ৰেজিষ্ট্ৰি DKMS-ৰ। এইটো এটা বিশ্বব্যাপী অলাভজনক অৰ্থাৎ নন প্ৰফিট অৰ্গেনাইজেশ্যন হয়, যাৰ টেগলাইন হৈছে উই এণ্ড ব্লাড কেঞ্চাৰ। তেওঁলোকে নিজাকৈ বিশ্বব্যাপী ডাটাবেছ তৈয়াৰ কৰে। এই ডাটাবেজৰ পৰা তেওঁলোকে চিৰাগৰ বাবে এজন ডাটা বিচাৰি পাইছিল, সেই একেজন চিৰাগ যাৰ কাহিনী মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ। এই ডাটাজন আছিল ৰমান চিমানস্কি, যিজন স্থানীয়ভাৱে ৰাছিয়াৰ মানুহ হয়, কিন্তু 2005 চনৰ পৰা তেওঁ জাৰ্মানীত বসবাস কৰি আছে। ৰমান এজন প্ৰিচিছন মেকানিক, কিন্তু কিক বক্সিং কৰি ভাল পায়। এবাৰ তেওঁ কিক বক্সিং দলটোৱে ৰক্তদান কৰিছিল। ৰমানেও স্কুলীয়া দিনৰে পৰা ৰক্তদান কৰি আহিছে, গতিকে তেওঁ সেইদিনা ৰক্তদান কৰি দিলে। তেওঁক সোধা হৈছিল যে তেওঁ স্বাৱৰ নমুনা দিব বিচাৰে নেকি। এটা স্বাৱৰ নমুনা মুখত ভৰাই গালৰ কাষৰ পৰা লোৱা হয়, গতিকে তেওঁ ক'লে হয়, কিয় নিদিম, নিশ্চয় দিম। এই কাম কৰাৰ প্ৰায় এবছৰ পিছত DKMS-এ ৰমানৰ সৈতে যোগাযোগ কৰে। তেওঁ ক'লে যে আপোনাৰ HLA টাইপিং কাৰোবাৰ লগত মিলিছে, আপুনি আপোনাৰ ষ্টেম চেল দান কৰিব পাৰে। ৰমানে কয় যে তেওঁ কাক দান দিব সেইটো জনাটো তেওঁৰ বাবে প্ৰয়োজনীয় নাছিল, বৰঞ্চ প্ৰয়োজনীয় আছিল যে দান কৰি কাৰোবাক জীৱন ৰক্ষা কৰিব, আৰু সেইটো কাৰণতে তেওঁ নিজৰ ষ্টেম চেল চিৰাগক দান কৰিলে। ষ্টেম চেল বন্ধুসকল কেৱল আমাৰ বন মেৰতে নহয়, আমাৰ পেৰিফেৰিয়েল তেজতো পোৱা যায়, অৰ্থাৎ আমাৰ হৃদযন্ত্ৰ, ধমনী, শিৰা, কেপিলাৰীৰ মাজেৰে বৈ যোৱা তেজ। ষ্টেম চেল দান কৰাত অতি গধুৰ শব্দ যেন লাগে, কিন্তু আচলতে এইটো মাত্ৰ 3 পৰা 4 ঘণ্টা অতি এটা সহজ পদ্ধতি হয়। ষ্টেম চেল দান কৰিবলৈ মাত্ৰ ওচৰৰ চেণ্টাৰলৈ যাব লাগে আৰু বাকী প্ৰক্ৰিয়াটো তেজৰ প্লেটিলেট দানৰ দৰে অতি সহজ হয়। মাত্ৰ এটাই পাৰ্থক্য, যেতিয়া আপোনাৰ হাতৰ পৰা আপোনাৰ তেজ উলাই লোৱা হয়, তেতিয়া প্ৰথমে তেজখিনি মেচিনলৈ পঠিওৱা হয়, য'ত ষ্টেম চেলৰ পৃথক কৰা হয়, আৰু তাৰ পিছত সেই একেটা তেজ আপোনাৰ শৰীৰলৈকে ঘূৰাই পঠোৱা হয়। মূলতঃ আপোনাৰ তেজৰ পৰা কেৱল ষ্টেম চেলহে ওলাই লোৱা হয় আৰু বাকী তেজ আপোনাৰ শৰীৰলৈকে এগেইন ৰিটাৰ্ণ কৰি দিয়া হয়। এই প্ৰক্ৰিয়াটোক PBSC অৰ্থাৎ পেৰিফেৰিয়েল ব্লাড ষ্টেম চেল মেথড বুলি কোৱা হয়, আৰু আমি জনামতে ষ্টেম চেল নিজকে ৰিজেনেৰেট কৰিব পাৰে। গতিকে কিছু সময়ৰ পাছত শৰীৰে সহজে ষ্টেম চেলবোৰ পুনৰ ৰিজেনেৰেট কৰি লয়। একেদৰে ৰমানেও ষ্টেম চেল দানৰ জৰিয়তে চিৰাগৰ জীৱন ৰক্ষা কৰিছিল। চিৰাগে সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ সক্ষম হৈছিল। চিৰাগ সুস্থ হোৱাৰ পাছত ৰমানলৈ এখন চিঠি লিখিছিল, আৰু ৰমান আৰু তেওঁৰ পত্নী সেই চিঠি পঢ়ি কান্দিবলৈ বাধ্য হৈছিল। এক ইম'চনেল বিষয়। চিৰাগে তেওঁক ভায়েক বুলি চিঠিত সম্বোধন কৰিছিল আৰু তেওঁক নিজৰ আইডল বুলি মানিছিল। ৰমানে কয় যে তেওঁৰ এজন সৰু ভাইটি আছে, যিজন আচলতে চিৰাগৰ বয়সৰে হয়।
এই বছৰৰ মে মাহত তেওঁলোক প্ৰথমবাৰৰ বাবে ফেচ টু ফেচ লগ হৈছিল। এতিয়া আহো জিনৰ ক্ষতিৰ কাৰণবোৰলৈকে। কিছুমান কোষত এনেধৰণৰ জিন ক্ষতি হোৱাৰ কাৰণ কি? ইয়াৰ মূল কাৰণ তিনিটা। প্ৰথম কথা, উত্তৰাধিকাৰী সূত্ৰে পোৱা মিউটেশ্যন। আপুনি জন্মতে এটা মিউটেশ্যন জিন পাইছে। সাধাৰণতে এনে হয় যেতিয়া আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা এই ক্ষতিগ্ৰস্ত জিনৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰে। কিছুমান ক্ষেত্ৰত এনেকুৱা হ'ব পাৰে যেতিয়া আপুনি ভ্ৰূণ আছিল তেতিয়া এই মিউটেশ্যন জিনটো বিকশিত হৈছিল। বিশ্বৰ মুঠ কৰ্কট ৰোগীৰ ভিতৰত প্ৰায় 5 to 10% কৰ্কট ৰোগীৰ কাৰণ হৈছে উত্তৰাধিকাৰী সূত্ৰে পোৱা মিউটেশ্যনৰ জিন, অৰ্থাৎ এই জিনবোৰ আপোনাৰ মাজত সৰুৰে পৰাই আছে। দ্বিতীয় কাৰণ হ'ল বয়স, এজ। বয়সৰ লগে লগে জিনবোৰো ক্ষয়িষ্ণু হ'বলৈ আৰম্ভ কৰে। সেইবাবে বয়সস্থ লোকৰ ক্ষেত্ৰত কেঞ্চাৰ ৰোগ বেছি হোৱা দেখা যায়। কেঞ্চাৰ ৰিচাৰ্চ ইউকেৰ এক প্ৰতিবেদন চাওক 2017 পৰা 2019 চনলৈকে কেঞ্চাৰ ৰোগীৰ ভিতৰত 90% 50 বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তি আছিল। বয়স অনুযায়ী 1 লাখ মানুহৰ ভিতৰত কিমানজন কৰ্কট ৰোগ হ'ব পাৰে? এই গ্ৰাফলৈকে আপুনি মন কৰক, চাওকচোন গ্ৰাফডাল ওপৰলৈকে কেনেকৈ আগবাঢ়ি গৈছে। আৰু সৰ্বোচ্চ প্ৰাদুৰ্ভাৱ 85 to 89 বছৰৰ ব্যৱধানত দেখা যায়, অৰ্থাৎ 80 to 90 ইয়াৰ বয়সৰ মানুহৰ ক্ষেত্ৰত কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বেছি দেখা যায়, কাৰণ সময়ৰ লগে লগে জিনৰ ক্ষতি বাঢ়ি গৈ থাকে। হয়তোবা আপুনি ডেংগু নাইবা মেলেৰিয়াৰ বাবে অতি কম বয়সতে মৃত্যুবৰণ কৰে, নাইবা আপুনি ইমান দিন জীয়াই থাকে যে কেঞ্চাৰ ৰোগী হ'বলৈ বাধ্য হৈ পৰে। গ্ৰাফ বাঢ়িছে আৰু বাঢ়ি গৈ থাকিব, তাক আমি বন্ধ কৰিব নোৱাৰোঁ। কিন্তু তৃতীয় কাৰণটোৰ বাবে বহুত কিবা কিবি আমি কৰিব পাৰোঁ। এইবোৰ আমাৰ লাইফষ্টাইলৰ এটা কাৰণ হয়। আমেৰিকান কেঞ্চাৰ ছ'চাইটি 2017 এই বিশ্লেষণ চাওক। ভাল খবৰটো হ'ল লাইফষ্টাইল ৰিজনবিলাক, কাৰণবিলাকৰ বাবে 42% কেঞ্চাৰ ৰোগী প্ৰতিৰোধযোগ্য হয়। পৃথিৱীৰ 19% কেঞ্চাৰ ৰোগী ধূমপানৰ বাবে হয়, চিগাৰেট বা এনেকুৱা ধৰণৰ কাৰণত হয়। 5.6% ড্ৰিংকিং অৰ্থাৎ মদ খোৱাৰ বাবে হয়। এইটো স্পষ্ট যে মদ আৰু ধূমপান একেবাৰেই কৰিব নালাগে। যদি আপুনি অতিৰিক্ত ওজন বা মেদবহুল হয়, ফেটি হয়, তেন্তে আপোনাৰ ওজন সঠিক জনলৈ অনাটো খুব দৰকাৰী, কাৰণ 7.8% কেঞ্চাৰ ৰোগী ফেট হোৱাৰ কাৰণে হয়, মেদবহুলতাৰ কাৰণে হয়। 4.7% ৰোগী UV বিকিৰণৰ বাবে হয়, অৰ্থাৎ সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি। দুপৰীয়া UV সূচংকৰ বাবে আপোনাৰ ৱেডাৰ এপটো পৰীক্ষা কৰি চাব। যদি UV ইণ্ডেক্স 5ৰ ওপৰত থাকে তেন্তে আপুনি অতি বেঙুনীয়া ৰশ্মি আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে, আৰু আপুনি সেই ক্ষেত্ৰত বাহিৰত নোলোৱাই ভাল। অতি বেঙুনীয়া ৰশ্মি আপোনাৰ ছালত সোমাই আপোনাৰ DNA ক্ষতি কৰে, ই জিনৰ ক্ষতি কৰে। ইয়াৰ ফলত স্কিন কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়ি যায়। ৰ'দৰ বাবে টেনিং বা ৰ'দত পৰাটো অতি বিপদজনক। তাৰ পৰা হাত সাৰিবলৈ দুটা উপায় আছে মোৰ হাতত। এটা হ'ল প্ৰথমে আপুনি 10ৰ পৰা বিয়লি 4 বজালৈকে ৰ'দত ওলাব নালাগে, কিন্তু বিশেষ ক্ষেত্ৰত আমি ওলাব লগা হয় কামৰ কাৰণে। বিশেষকৈ গ্ৰীষ্মকালত এই সময়ত UV সূচাংকৰ সৰ্বাধিক হয়। ৰাতিপুৱা বা গধূলি আপুনি ৰ'দ উপভোগ কৰক, ভিটামিন লওক, কোনো কথা নাই। কিন্তু দ্বিতীয় কাৰণটো হ'ল আপুনি যদি ৰ'দ ওলাবই লাগে তেন্তে ছানস্ক্ৰীন লগাই ল'ব। আৰু ৱৰ্ল্ড বেষ্ট ছানস্ক্ৰীন, আপুনি ছানস্ক্ৰীন ক্ৰীম ক'ত পাব তাক জানিবলৈ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ পেলাই চাই ল'ব আপোনাৰ ভালৰ কাৰণে। আৰু নম্বৰ 4, 5% কৰ্কট ৰোগৰ কাৰণ হ'ল শাৰীৰিক নিষ্ক্ৰিয়তা, অৰ্থাৎ বেয়া খাদ্যাভ্যাসৰ বাবে। প্ৰচেছড ফুড আৰু চেনি, যিবিলাক এডেড চুগাৰ হয়, আপোনাৰ খাদ্যৰ পৰা আঁতৰাই পেলোৱাটো খুব জৰুৰী। শাক পাচলি, ফল মূল, জামুক, বাদাম গুটি বা বনৌষধি, গোটা শস্য, বীন খাদ্য, গাখীৰ, কণী আদি আপুনি খোৱা বেছি কৰক। পেকেজড ফুড আপুনি এভইড কৰক, কাৰণ পেকেজড ফুডত কাৰ্চিনোজেনিক ৰাসায়নিক পদাৰ্থ থাকে যিয়ে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। তামিলনাডু আৰু গোৱাৰ পিছত কৰ্ণাটকত কৃত্ৰিম খাদ্যৰ ৰং নিষিদ্ধ কৰা হৈছে। CSPI ৱেবছাইটত আপুনি এনে ৰাসায়নিক পদাৰ্থৰ এখন দীঘলীয়া তালিকা পাব, যিবোৰ পূৰ্বতে অনুমতি দিয়া হৈছিল কিন্তু পিছত আমেৰিকাই নিষিদ্ধ কৰিছিল। গতিকে আটাইতকৈ নিৰাপদ বিকল্প হ'ল পেকেটত ভৰোৱা খাদ্য এভইড কৰক, নাখাব। প্ৰাকৃতিক খাদ্য খাওক, সতেজ খাদ্য খাওক, স্থানীয় খাদ্য খাওক। যদি আপুনি কিনিব নাপায়, ঘৰৰ কোণত অকণমান সৰুকৈ খেতি কৰক আৰু তাকে আপুনি খোৱাৰ ব্যৱস্থা কৰক। শাৰীৰিক ক্ৰিয়াকলাপ আৰু সঠিক জীৱনশৈলী ঠিক কৰাটো অতি প্ৰয়োজনীয়। নিয়মীয়াকৈ এক্সাৰচাইজ কৰাটো, ষ্ট্ৰেচিং কৰা, কাৰ্ডিঅ' আৰু শক্তি প্ৰশিক্ষণ কৰি থকাটো অতি ইম্পৰ্টেণ্ট হয়। 3 প্ৰকাৰৰ ব্যায়াম হ'ব লাগে। ষ্ট্ৰেচিং অতি স্পষ্ট, য'ত আপুনি আপোনাৰ পেশীবোৰ টানি লয়। কাৰ্ডিঅ' হৈছে দৌৰা বা সাঁতোৰাৰ দৰে ব্যায়াম, যিবোৰ আপোনাৰ হৃদস্পন্দন বৃদ্ধি কৰে। শক্তি প্ৰশিক্ষণ হ'ল ওজন বা ভাৰ উত্তোলন কৰা। তাৰপিছত আহে পৰিৱেশৰ সংস্পৰ্শ, বায়ু প্ৰদূষণ আৰু বহুতো কীটনাশক যিবোৰ ব্যৱহাৰ কৰা হয় আৰু যিবোৰত কাৰ্চিনোজেন থাকে। আপোনাৰ কৰ্ম পৰিৱেশত বেনজিন, এছবেষ্টছ, ভিনাইল ক্লৰাইড, আৰ্ছেনিক ব্যৱহাৰ কৰা হয়, যিবোৰ আন্তঃৰাষ্ট্ৰীয় কেঞ্চাৰ গৱেষণা সংস্থাৰ মতে এইবোৰ মানুহৰ কাৰ্চিনোজেনৰ শ্ৰেণীত পৰে। কীটনাশক আৰু সাৰৰ সংস্পৰ্শলৈ অহাৰ বাবে কেঞ্চাৰ হ'ব পাৰে। তাৰপিছত এটা অতি ডাঙৰ কাৰক আহে, যিটো 20 to 25% কেঞ্চাৰ ৰোগীৰ বাবে দায়ী, আৰু এইটো হৈছে ভাইৰাছ। আপুনি ঠিকেই শুনিছে, বিভিন্ন প্ৰকাৰৰ ভাইৰাছে কেঞ্চাৰৰ সৃষ্টি কৰিব পাৰে, যেনে হেপাটাইটিছ বি ভাইৰাছ, হেপাটাইটিছ চি ভাইৰাছ,
HIV ভাইৰাছ, হিউমেন হাৰ্পিছ ভাইৰাছ, হিউমেন টি লিম্ফোট্ৰাফিক ভাইৰাছ, মাৰ্কেল চেল পলিঅ' ভাইৰাছ, HPV ভাইৰাছ, এইবোৰৰ পৰা আঁতৰি থাকিবলৈ অতি সহজ সমাধান হৈছে ডক্টৰৰ এডভাইচ মতে চলা। হেপাটাইটিছ বি ভেকচিন লওক, হেপাটাইটিছ চিৰ ভেকচিন লওক, আৰু এইবোৰ প্ৰায় মানুহ সৰুতে লৈয়ে লয়। কিন্তু HPV হৈছে এক নতুন ভেকচিন, গতিকে পাৰিলে সেয়াকো লওক। আৰু এই সকলোবোৰ কথা আপুনি যদি চিৰিয়াছলি লয়, দেন আপুনি বহুত পৰিমাণে ছেফ হ'ব পাৰে। যদি আপুনি এইবোৰ যত্ন লয়, তেন্তে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বহুত পৰিমাণে কমি যাব। ছেপ্টেম্বৰ মাহত কৰ্কট ৰোগ সজাগতা মাহ হিচাপে পালন কৰা হয়, আৰু সেইবাবে ময়ো ভিডিঅ'টো ছেপ্টেম্বৰ মাহতে বনাইছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা হয়তো কিছু হ'লেও বেনিফিট পাব, আৰু নিজৰ বন্ধুবৰ্গৰ মাজত এনেকুৱা ধৰণৰ বাৰ্তাবোৰ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকো এডুকেট হয়। কাৰণ আমি এই কথাবোৰত সকলোৱে গুৰুত্ব দিব লাগে। আমি মিলি পেলাই যেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক বিয়পাই পেলাম, তেতিয়াহ'লে আমাৰ মাজত কেঞ্চাৰৰ দৰে ৰোগ বিয়পিব নোৱাৰিব। গতিকে বলক আমি ভাল বাৰ্তা বিয়পাই পেলাওঁ।